দেৱল এটা মানে কি পপুলাৰ হ'ল যে কোনোবাই তেল এটুপিও আছে নাই তাৰ কথা আৰু আমাৰ তেল আছে ফ্ৰাই কৰা মাছ খাইছোঁ। মই ফ্ৰাই কৰা মাছ খাই ভাল পাওঁ। এতিয়া কথা হ'ল ফ্ৰাই কৰা মাছ এতিয়া মই খাইছোঁ। কোনোবাই বইল কৰা মাছ খাই বা বইল কৰি খাই ভাল পাওঁ। যোনে যিটো ভাল পায় সেইটো চাই খাব পাৰে, কোনো আপত্তি নাই। এইকেইদিন দেখিছোঁ ফেচবুক ইউটিউবত মানে দেৱলতা মানে ইমানেই ট্ৰোল কৰি আছে এইটো ট্ৰোল নহয়, মানুহে মানে জ্বলিছে বুজিছেনে। মানুহে জ্বলি জ্বলাৰ বাবে মানে পুৰা ট্ৰোল কৰাত লাগি গৈছে। কোনোবাই বইল কৰি খায়, কোনোবাই ফ্ৰাই কৰি খায়, তাৰ সেইটো নিজৰ কথা। আৰু মই ফ্ৰাই কৰি খাওঁ, সেইটো মোৰ কথা। তাত কোনোবাই ভাল পায় বেয়া পায় সেইটো ক'বলৈ নাই। আৰু দেৱলতা মানে কি পপুলাৰ হ'ল যে ইমান দিন কোনো বনা নাছিল। এতিয়া যে ভিডিঅ' বনাই পোৱা যায় আমাৰ যে এটুপিও তেল নাই, আমাৰ বোলে কি এটুপিও তেল নাই। তেতিয়া কি শুনা নাছিলোঁ মানে সেই কথাষাৰ। যেতিয়া তাই ভিডিঅ' প্ৰথমবাৰ বনাই আছিল, কম বেছি পৰিমাণে ভিউজ আহিছিল, তেতিয়া মানে কোনো দেখা নাছিল। তেতিয়া তাই পপুলাৰ নহয় যে এতিয়া এই কেইটামান এতিয়া দেখিছোঁ বহুত ডাঙৰ কেইটামান পপুলাৰ। মই ফেচবুকত দেখিছোঁ, ইউটিউবত দেখিছোঁ, কিন্তু পপুলাৰ যথেষ্ট। তাই পপুলাৰ নহওঁতেই এইসকলে পপুলাৰ আছিল অলপ। কিন্তু এতিয়া যেতিয়া এওঁলোকে ভাবিছে নাই দেৱলতা যেতিয়া পপুলাৰ হৈ আছে, তাৰ ভিউজ আহি আছে, সকলোৱে চিনি পায়, তাৰ ওপৰত ভিডিঅ' এটা বনাই মই ভিউজ লওঁ, মানে কি কণ্টেণ্ট হিচাপে লওঁ। আৰু বহুতে কৈ থাকে কি দেৱলতা কি কণ্টেণ্ট বিচাৰি নাপায়, কাম বিচাৰি নাপায়। তাৰ কামেই হ'ল সেইটো। তাই প্ৰথমৰ পৰাই ভিডিঅ' বনাই মই এনেকৈ এটা ভিডিঅ' বনালে মোৰ চলিব, সেইকাৰণে তাই কষ্ট কৰি সেইটো ভিডিঅ' সেনেকৈ বনায়। তাইৰ ঘৰত মিঠাতেল আছে নাই পিছৰ কথা। তাই ভিডিঅ'টো বনাবৰ কাৰণে তাই বইল খায়, আৰু বইল খাই ভাল পাওঁ বইল খায়, আৰু সেইবাবে ভিডিঅ'টো বনায়। সেই ভিডিঅ'টো ভাল লগা হ'বৰ কাৰণে তাই বাৰু ক'লেই বাৰু আমাৰ ঘৰত তেল এটুপিও নাই। আৰু তাকে লৈ এতিয়া ছ'চিয়েল মিডিয়া পূৰা ধামাল মাচি আছে। কেইটামানেতো একেবাৰে বেয়াকৈ কৈছে। বেয়া কোৱা কথা আচলতে সেইকেইটা তাই এটুপিও তেল নোহোৱা ডাইলগটো শুনি নহয়, আচলতে সিহঁতে জ্বলিছে আৰু এটা দেৱলতাৰ ওপৰত মানে এটা কণ্টেণ্ট লৈ ভিডিঅ'টো ভাইৰেল হোৱা ব্যৱস্থা কৰিছে। আৰু মই এই ভিডিঅ'টো বনাইছোঁ যে মোৰ ভাইৰেল হ'ব কিবা কথা নাই, কাৰণ আপোনালোকে জানেই যদি আপোনালোকে মোৰ ভিডিঅ' এতিয়া চাইছে মোৰ ভিউজ কেনেকুৱা আহে, কেনেকুৱা কি আহে গম পায়। সকলোৱে মানে ভয় থাকে যে বোলে আমুক দেৱলতা তমুক। মোৰ মনৰ কথাটোহে জনাইছোঁ আপোনালোকৰ আগত। যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে তেওঁলোকক মই কৈছোঁ যে লোকক হিংসা কৰি লাভ নাই। কোনোবাই কষ্ট কৰি জনপ্ৰিয়তা হৈছে, কিন্তু তাৰ নিজৰ কষ্টৰ ফলত হৈছে। তাকে কিছুমানে জ্বলি কৈ লৈ আৰু নকওঁ বাৰু এজন ইউটিউবাৰ মানে তেওঁ আগতে বিলাকক খুব ৰোষ্ট কৰে, আমুক কৰে, কাৰণ লোকৰ ভিডিঅ' লৈয়ে তেওঁ পপুলাৰ হৈ এসময়ত পূৰা অসমত পূৰা একদম হেৰি হৈ আছিল, মানে পূৰা ভাইৰেল হৈ আছিল। সকলোৱে মানে চিনি পায়, ডেকা গাভৰু চামে সকলোৱে চিনি পায়। আমুক ৰোষ্ট কৰে। আৰু এতিয়া সি কয় কণ্টেণ্ট বিচাৰি নাপায় লোকক বোলে। লোকক দেখি জ্বলোতে যাব মানুহে। গতিকে সেয়ে কোনোবাই তেল এটুপিও আছে নাই তাৰ কথা আৰু আমাৰ তেল আছে ফ্ৰাই কৰা মাছ খাইছোঁ।